হিমন্তই গাদী ৰক্ষা কৰিছে, টকা পইচা ৰক্ষা কৰিছে, মন্ত্ৰিত্ব ৰক্ষা কৰিছে। আৰু হেমন্ত বিশ্ব শৰ্মাৰ দৰে মন্ত্ৰী গাদী ৰক্ষা, টকা পইচা ৰক্ষা, সন্মান ৰক্ষা, মন্ত্ৰিত্ব ৰক্ষাৰ কাৰণে লাগি আছে। আমাৰ টকা নাই, আমি দুখীয়া, কিন্তু আমি অসম ৰক্ষা কৰিম। বিস্ফোৰণ ৰূপজ্যোতি কুৰ্মী। আৰু হেমন্ত বিশ্ব শৰ্মাৰ দৰে মন্ত্ৰী গাদী ৰক্ষা, টকা পইচা ৰক্ষা, সন্মান ৰক্ষা, মন্ত্ৰিত্ব ৰক্ষাৰ কাৰণে লাগি আছে। আমাৰ হাতত টকা নাই, আমি এনেকৈ আছোঁ, ঘূৰি ফুৰিছোঁ, কাপোৰ কানি আমাৰ ইমান ভাল নহয়। আৰু তেওঁলোকৰ টকা পইচা আছে, ধনবল বাহুবল ব্যৱহাৰ কৰি আছে। 15 বছৰীয়া কংগ্ৰেছৰ শাসনকালত এনে হোৱা নাছিল, এনেদৰে আন্দোলনকাৰীক ভাবুকি দিয়া নাছিল, প্ৰহাৰ কৰা নাছিল। 15 বছৰ তৰুণ গগৈ চৰকাৰৰ দিনত কোনো ক'ব নোৱাৰে যে অসমীয়াৰ ওপৰত এনেকৈ অত্যাচাৰ হৈছিল বা অসমৰ লোকে কোনো মন্ত্ৰী, কোনো মুখ্যমন্ত্ৰী বা বিধায়কক এনেকৈ প্ৰতিবাদ কৰিব লগা হ'ব। কলা পতাকা প্ৰদৰ্শন কৰাৰ কাৰণে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণে ভেৰণীয়া বিজেপি দলৰ দালাল গুণ্ডা বাহিনীয়ে থানাৰ ভিতৰতে তেওঁলোকক মাৰপিট কৰিছে। ইয়াতকৈ আৰু বেলেগ কথা ইয়াত হ'বই নোৱাৰে। এতিয়া হেনো ভয়ত কঁপিছে চৰকাৰ, যাৰ বাবেই দেৱতুল্য কণমানিৰো কাপোৰ খুলিছে। তেওঁলোকে ইমানে তেওঁলোকৰ ভয় এটা ভাৱ হৈছে, যাৰ কাৰণে দেৱতুল্য কণমানি এগৰাকী মইনাৰ এই জেকেটটো খুলি দিব লগা হৈছে। ইয়াক লৈ পেলাই প্ৰতিবাদ কৰাটো আমাৰ স্বাভাৱিক, আমি প্ৰতিবাদ কৰিছোঁ। সমগ্ৰ মই বুলি নহয়, গোটেই অসমৰ এটা প্ৰতিবাদ হৈছে। সমগ্ৰ অসমৰ বিশেষকৈ যুৱচামৰ আৰু যিসকল অসমৰ চিন্তা কৰা লোক, তেওঁলোকে প্ৰত্যেকে সমৰ্থন জনাইছে। ফেচবুকত যিটো সমৰ্থন পালোঁ। প্ৰকৃততে হেনো টকা খোৱা বিজেপি নেতাইহে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰিছে। যে অসমৰ ৰাইজ 10% বিজেপিৰ পাগল এচামে বা বিজেপি দলৰ এচাম টকা খোৱা বা বিজেপি দলৰ কৰ্মী নেতাই এই বিলটোক সমৰ্থন জনাইছে। মই যিমান দূৰ জানো 90% অসমৰ ৰাইজে এই বিলটোৰ বিপৰীতে আছে। এনেদৰেই বিশ্বনাথত পূৰ্বতকৈ অধিক সৰব হৈ ৰাজ্য চৰকাৰক সমালোচনা কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। যি সময়ত তেজপুৰত হিমন্ত বিশ্ব শৰ্মাই খোলা জীপত উঠি বৃহৎ সমদলত অংশগ্ৰহণ কৰিছে, সেই সময়তেই বিশ্বনাথত ৰূপজ্যোতি কুৰ্মীৰ এই হুংকাৰ হিমন্ত বিশ্বৰ। এতিয়া লক্ষণীয় হ'ব আগন্তুক দিনৰ ৰাজনীতিৰ খেলবোৰ। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।